ইয়া মোৰ বন্ধু মৃণাল ফুকন এজন শিল্পীও হয় কিন্তু এতিয়া অলপ বেলেগ কামত জড়িত হৈছে বা যি কি নহওক আজি এটা টিপছ দিব বিচাৰিছে সকলোকে যিসকলৰ মানে গাৰ্লফ্ৰেণ্ড নাই যিসকলৰ বয়ফ্ৰেণ্ড নাই তেওঁলোককে টিপছ দিব বিচাৰিছে টিপছটো আমি জানো প্ৰথমতে নমস্কাৰ দেই বাকী সকলোৱে ভাল কথা হ'ল কি আমাৰ কথাই ওলালে আমাৰ মনোজে মোকো কৈ আছে ছোৱালী এজনী লাগে তাৰ কাৰণে তাৰপিছতে ইয়াক কৈছোঁ যে ছোৱালী নিজে চাই লওঁ ই কৈছে ছোৱালীটো যথেষ্ট সমস্যা হৈছে মানে চব ছোৱালী আজিকালি বয়ফ্ৰেণ্ড থাকেই বোলে সেইটো কাৰণতে এটা সমস্যা হৈছে ই কোনো ছোৱালী মানে চাব পৰা নাই মই ক'লোঁ এটা কাম কৰিলে ভাল হয় এই কোনোবা ছোৱালীটোৰ মনে খাইছে সেইজনী ছোৱালী যদি বয়ফ্ৰেণ্ড আছে তই খুব ফোন মাৰি থাকিবি সিহঁতি ৱেটিং থাকিব পাৰেতো ৱেটিং থাকিলেও তই ফোন কৰি থাকিবি যেতিয়া কি হ'ব সি ফোনটো যেতিয়া ৱেটিং পাই থাকিব বয়ফ্ৰেণ্ডে সুধি থাকিব যে কোনে ফোন কৰি আছে তেতিয়া ক'ব যে মনোজ দাই ফোন কৰি আছে কিনে মনোজ দাই তোমাক ইমান ফোন কৰি থাকে ফোন কৰি থাকিবা একেৰাহে ফোন কৰি থাকিবা তাইতো ক'ব নহয় মনোজ দাই ফোন কৰিছে কেলে মনোজ দাই ইমানকৈ ফোন কৰি থাকে যেতিয়া খং এটা খাব লাহে লাহে সেই কাজিয়াখন ডাঙৰ হৈ গৈ থাকিব সেই ল'ৰাটো এৰি দিব নেকি মানে তুমি মাজলৈ সোমাই গৈ থাকিব লাগিব মানে সেই ল'ৰাটো এৰি দিব সন্দেহত নেকি মানে লৈ ল'বা মই সেইটোৱে টিপছ দিব বিচাৰিছোঁ মানে এনেকৈ মানে কাজিয়াখন লগাই ল'ব লাগিব প্ৰথমতে নহ'লেতো আৰু কোনো ধৰণে বেকআপ নহয়গৈ নহ'লেও ছোৱালী নাপাব মানে কোনো মানে এইটো সকলো কাৰণে টিপছটো দিছে এইটো সকলোৰে কাৰণে টিপছটো দিছোঁ সকলোৱে এনেকৈ ধৰণে মানে এপ্লাই কৰিব পাৰে যদি ভাল লাগে হ'লেও মানে মোক টিপছটো শুনিলে মাইকজনীয়ে মোক গালিও পাৰিব তাৰবাবে মানে মই চৰি বুলি কৈছোঁ মানুহ যদি বাই বাই শ্বেয়াৰ কৰি দিব